বেদে যিবোৰ কাম চলাই আছে আৰু সেইবোৰ কাম এতিয়া ধৰা পৰিব। তো এই কথাটো মই কিহৰ কাৰণে ক'লো আৰু আচলতে হ'বলৈ কি গৈ আছে, আজিৰ হ'বলগীয়া খণ্ডটিৰ লগতে আহিবলগীয়া খণ্ডটিটো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে প্ৰতিদিনৰ ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো বিশেষকৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত সকলোতকৈ আগতে আহি আছে। যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল পমৰ লগত তেনেকুৱা কিমানবোৰ কাম কৰিলে, যিবোৰ কামৰ কাৰণে হয়তো এতিয়া প্ৰজ্ঞাক ক্ষমা কৰি দিব নোৱাৰি কোনেও, আৰু প্ৰজ্ঞাৰ যিবোৰ ভুল হৈছিল আৰু তাৰ কাৰণে ইমানবোৰ ঘটনা হ'ল, আৰু প্ৰজ্ঞা যদি তেনেকুৱা ভুল নকৰিলেহেঁতেন বা কিংচুকক তেওঁলোকৰ ঘৰলৈ নানিলেহেঁতেন আৰু সেইবোৰ তেতিয়াহ'লে নহ'লহেঁতেন, আৰু কিংচুকে বিভানৰ কথা মতে সেইবোৰ কাম কৰি এতিয়া নিজকে ৰজা বনালে আৰু লগতে সকলোকে ভিখাৰী কৰি পেলালে। অৰ্থাৎ প্ৰজ্ঞাই যিবোৰ ৰাজা হোৱাৰ সপোন দেখি সেইবোৰ কাম কৰিছিল আৰু সেইবোৰ কাম কৰাৰ ফলতে এতিয়া আজি ভিখাৰী হৈ থাকিবলগীয়া হৈছে। আৰু পমক আজি প্ৰজ্ঞাই ভালদৰে মাতিবলৈ চেষ্টা কৰিব, কিন্তু এতিয়া প্ৰজ্ঞাৰ সেইবোৰ চাল বুলি পমে ভয় খাব আৰু প্ৰজ্ঞাক মাতিবলৈ বাধা দিব। আৰু কিংচুকৰ যিবোৰ নাম লেখা আছে আৰু তাত যদি পমৰো নাম আনিব পাৰে, অৰ্থাৎ পমে যিহেতু এতিয়া ডাঙৰ হৈ সেইখন ঘৰত চোৱা চিতা কৰিব লাগিব আৰু সেইবাবে হয়তো সেইখন ঘৰৰ দায়িত্ব বা সেইখনৰ ঘৰৰ সম্পত্তিৰ দায়িত্ব পমৰ হাততে দিব হয়তো প্ৰজ্ঞাহঁতৰ মাকে। তো তেনেকুৱা এতিয়া হ'ব, প্ৰজ্ঞাৰ মাকে পমৰ নামতে শেষলৈ যায় সেইবোৰ সম্পত্তি লিখি দিব। আৰু লগতে এতিয়া যিহেতু বেদে ইমানখিনি ডাঙৰ এটা ইণ্ডাষ্ট্ৰি খুলি পেলালে ইমান কম সময়ৰ ভিতৰতে, আৰু যিবোৰ কাম এতিয়া কৰি অৰ্থাৎ সেইবোৰ কামটো কষ্টৰ পইচা নাছিল, সেইবোৰ কাম আছিল বেলেগ বেয়া পথেৰে অহা পইচা, আৰু যিবোৰ পইচাৰে হয়তো সেই ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি কৰিব পাৰিলে আৰু বিভানৰ লগত টক্কৰ দিব পৰা হৈ গ'ল। আৰু সেইবাবে এতিয়া সেইবোৰ চিন্তা কৰি ভয় খাব যে ইমান কম সময়তে বিভানৰ সন্মুখী হ'ব পাৰিলে আৰু লগতে ইমান ধনী কেনেকৈ হৈ গ'ল। তো সেইবোৰৰ চিন্তা আহিব, আৰু যিহেতু বেদে কামবোৰ কৰিছে আৰু সেইবাবে এতিয়া ফিল্ডখনত নামিছে, যিহেতু বেদৰ মতে কামবোৰ হ'ব আৰু লগতে বেদে হয়তো সেই কামটোৰ পৰা উন্নতি হ'ব। আৰু বেদে হয়তো এনেকুৱা কৰিব পাৰে, পুলিচৰ পৰা বাচিবৰ কাৰণে হয়তো বেদে সেইটো কাম বাদ দিব পাৰে আৰু যিজন তেওঁৰ বছ আছে আৰু সেইজনকো হয়তো মাৰিব পাৰে, আৰু সেইটো কাম নকৰো বুলি ক'লে এইটো এৰি দিব নোৱাৰি বেদে, আৰু বছজনে যিহেতু কৈয়ে দিছে আৰু সেইবাবে হয়তো বছজনক কিবা এটা কৰিব, আৰু বছজনক কিবা এটা কৰাৰ পিছত হয়তো বেদে সেইবোৰ কাম বাদ দিয়ে এই ইণ্ডাষ্ট্ৰিৰ পৰা যিবোৰ পইচা আহিব সেইবোৰ ব্যৱহাৰ কৰিব হয়তো, আৰু সেইবোৰ ব্যৱহাৰ কৰি নিজৰ জীৱনটো ভালদৰে চলাই নিব, আৰু যাতে পুলিচৰ পৰা একো বাধা নাহে। কিন্তু এতিয়া পুলিচৰ পৰা বাধা আহিব নিশ্চয়, কাৰণ ইমানখিনি বেয়া কাম কৰাৰ পিছত আৰু ধন সম্পত্তি গোটাই লোৱাৰ পিছত পুলিচৰ চকুত নাযাব দি, তো সেইটো এতিয়া বিশ্বাস নহয়। আৰু এতিয়া কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডত লগতে এতিয়া আহিবলগীয়া খণ্ডটিতেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।